এই কুকুৰটোলৈ মন কৰক, পোৱালিৰ জন্মৰ কেৱল ৩ দিন পাছতে কোনো নিষ্ঠুৰ মানুহে এই কুকুৰজনীক গাড়ীৰে খুন্দা মাৰি চিৰদিনৰ বাবে ভোগাৰ পথে ঠেলি দিলে। খুন্দাৰ ফলত তাৰ কঁকাল ভাগি যায় আৰু এতিয়া এই অসহায় প্ৰাণীজনী যন্ত্ৰণাত ভুগি আছে। এক সময়ত আনন্দময় জীৱনবোৰৰ আশা থকা এই কুকুৰটোৰ ভাগ্য এতিয়া অপৰাধবোধ আৰু দুখেৰে ভৰা। এটি নিষ্পাপ প্ৰাণীক এনে মৰ্মহতা সহ্য কৰিব লগা পৰিস্থিতিত থিয় দিব লগা কৰা মানৱতাৰ এটি দুৰ্ভাগ্যজনক ছবি। চাওক আপোনালোকে, পানী খাবলৈ আহিছিল, তেওঁ পানী পোৱা নাই আৰু কেনেকৈ চুঁচৰি যাব লগা হৈছে। পানীৰ বাবে হাহাকাৰ। এতিয়া আমি কিছু খাদ্য খোৱালোঁ। কামৰূপ গ্ৰাম্যৰ বৰুৱাজানীৰ কিছু ব্যৱসায়ীয়ে ইয়াৰ চিকিৎসা কৰি এইটো অৱস্থালৈ ঘূৰাই আনিছে, কিন্তু এতিয়া আমি ইয়াক কিছু আগবঢ়াব লাগিব। জীৱনটোত যদি ই এনেকৈ থাকে তেন্তে আপোনালোকৰ কেনেকুৱা লাগিব, মোৰ কেনেকুৱা লাগিব, আপুনি কি ভাবে কমেণ্ট কৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। পানী বিচাৰি আছিল, কিন্তু পানী পোৱা নাছিল। চুচৰি চুচৰি পানী বিচাৰি আহি আছিলে। তাৰপিছত বাল্টিনত পানী নাছিল বাবে পানীটো ইয়াক দি দিলোঁ। চাওকচোন কি বেয়া লগা অৱস্থা ইয়াত। ইয়াৰ নাম হৈছে কামাণ্ডো। আমি ইয়াক মৰমতে কামাণ্ডো বুলি আমি মাজে সময় আহি ইয়াক বিস্কুট হওক, মাংস হওক, কিবা খোৱালে মানে এই যিটো পথ দেখিছে আপোনালোকে, ৰাস্তাটো দেখাই দি আছে। প্ৰেগনেণ্টো হৈছিলে কুকুৰটো, কামাণ্ডো বুলি মাতোঁ ইয়াক। ই প্ৰেগনেণ্টো হৈছিল। হৈ থকাৰ পিছত ইয়াৰ এক্সিডেণ্ট হ'ল। হোৱাৰ পিছত এই অৱস্থা চাওকচোন ইয়াৰ। ই চুচৰি এনেকৈ। কামাণ্ডো আমি ভাবিলোঁ কি ইয়াৰ কাৰণে এটা কিবা মেডিকেল ট্ৰিটমেণ্ট কৰিম, কিন্তু মেডিকেল ট্ৰিটমেণ্ট বেলেগ একো নাই। ইয়াত বেল লগাই কিনে ইয়াক মানে কি হুইলচেয়াৰ লগাব লাগিব। আপোনালোকৰ ফালৰ পৰা যদি কোনোবা চাই আছে, কোনোবাই যদি ভাবে যে কিছু অলপ সহায় আগবঢ়াম আমি, তেনেহ'লে আমাৰ স্কেনাৰ দিয়া থাকিব। তাত আপোনালোকে পে' কৰি এই কামাণ্ডোৰ কাৰণে আপোনালোকে সহায় আগবঢ়াব পাৰে। তুমি আহাচোন, ইয়াক দেখাই দিয়া ভালদৰে। একো নকৰে। মই কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ ইয়াৰ ওপৰত। ভালেই আছিল। প্ৰায় ই বোলে গৰ্ভৱতী হৈ থাকোঁতে ইয়াৰ বোলে মানে কি চানাকেইটা সেই হ'ল, মানে কি জন্মিছে, জন্মৰ পিছত মানে এক্সিডেণ্ট হৈছে, এনেকৈ কঁকাল ভাঙি গৈছে টোটেলি। তো এওঁলোকে অলপ খাদ্যৰ যোগান ধৰি আছে, মাংসৰ দোকানখন দেখাই দিয়া। তেওঁলোকে যিখিনি পাৰে সেইখিনি দি আছে মানে। আৰু এতিয়া আমিও মানে কিবা অলপ দিম, আপোনালোকে সহায় কৰিব। যাত ইয়াৰ হুইল চেয়াৰৰ প্ৰয়োজন হৈছে, আপোনালোকে যদি ভাবে যে ই খোজ কঢ়াটো যদি বিচাৰে আপোনালোকে, আৰু মানে পোৱালীকেইটাও এতিয়া নাইপাত্তা হৈ গৈছে ইয়াৰ পৰা, গতিকে আপোনালোকে অলপমান সহযোগ কৰিলে ভাল লাগিব। গুগল পে' নম্বৰ দিয়া আছে, আৰু আমাৰ এই দোকানখনৰো গুগল পে' নম্বৰ দি থ'ম বাৰু। আপোনালোকে যিকোনো এটাত পঠালেই হ'ল। আৰু ইয়াক মানে এতিয়া সুস্থ কৰিবলৈ হুইল চেয়াৰৰ প্ৰয়োজন, গতিকে হুইল চেয়াৰখন আমি কিবাকৈ যাতে ইয়াৰ বাবে ব্যৱস্থা কৰিব পাৰোঁ। কামাণ্ডোৰ বাছ আছে।
ই মানে এতিয়া মাংস খাই খাই ইয়াক মাংস লগা হৈ গ'ল। আৰু মানে কি আপোনালোকক এটাই অনুৰোধ, আপোনালোকে আমাৰ গুগল পে' নম্বৰ আছে, স্কেনাৰ আছে, তাতে 10, 20 টকা, 30 টকা যি পাৰে সকলোৱে দিব। আমি ভিক্ষা খোজা নাই, যি উঠে আপোনালোকৰ মানে এই পইচাটো ইয়াৰ নামতে খৰচ কৰিম। আপোনালোকৰ বলে বল, আমি যিখিনি পাৰোঁ আমিও দি দিম। গতিকে আপোনালোকে এই কামটো যাতে কৰে, সকলোৱে যাতে ইয়াক সুস্থ কৰাৰ দায়িত্ব আপোনালোকৰ, আমাৰ সকলোৱে ইয়াক সুস্থ কৰিব লাগিব। গাভিন থাকোঁতে যিহেতু ইয়াৰ এক্সিডেণ্ট হ'ল, মানে পোৱালি জন্ম পোৱাৰ পিছতে মাক এজনীৰ এনেকুৱা যিহেতু অৱস্থা হ'ল, গতিকে আপোনালোক সকলোৱে সহায়ৰ হাত আগবঢ়াব বুলি আশা থাকিলে। গতিকে ই এতিয়া বিস্কুট নাখায়, মাংসহে খায়। আৰু আপোনালোকে যদি তেনেহ'লে আপোনালোকে সেই সহায়কবোৰৰ পইচাখিনি আমি নেক্সট হুইলচেয়াৰ লগাই আমি ভিডিঅ' এটা আপলোড কৰি দিম আপোনালোকক।